আজিৰ ভিডিঅ'ত আমি ক্লাছ 11ত থকা চেপ্টাৰ 6 বিন্যাস আৰু দল পাৰমুটেশন আৰু কম্বিনেশনৰ মিসেলেনিয়াস আনমিহলিৰ কুৱেশ্যনসমূহ আলোচনা কৰিম। প্ৰথমটো কুৱেশ্যন আছে ডাটাৰ শব্দটোৰ আখৰবোৰৰ পৰা দুটা স্বৰবৰ্ণ আৰু তিনিটা ব্যঞ্জন বৰ্ণত থকা অৰ্থযুক্ত বা অৰ্থহীন কিমানটা শব্দ গঠন কৰিব পাৰে। মানে এই ডাটাৰ শব্দটোৰ পৰা কিমান মানে দুটা স্বৰবৰ্ণ বা তিনিটা ব্যঞ্জন বৰ্ণ থাকিব লাগিব বা অৰ্থ থাকক বা নথকক তেনেকৈ কিমানটা শব্দ গঠন কৰিব পাৰি এইটো উলিয়াব লাগে। এতিয়া সলিউশন চোৱা, আমাৰ শব্দটো কোনটো DUASPR। ইয়াত চোৱা, ইয়াত স্বৰবৰ্ণ কেইটা আছে আমাৰ মানে বাউল কেইটা আছে 1 2 3 মানে AUE কিমান আছে তিনিটা আছে। তেনেকৈ আমাৰ কনসোনেন্ট ব্যঞ্জন বৰ্ণ কোনকেইটা আমাৰ DGHTR কেইটা আছে 1 2 3 4 5 5টা আছে। তেতিয়া আমাক কি কৈছে এই শব্দটোৰ পৰা আমি স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ কেইটা আছে উলিয়াই ল'লোঁ। তাৰপিছত কিছু আখৰবোৰৰ পৰা দুটা স্বৰবৰ্ণ আৰু তিনিটা ব্যঞ্জন বৰ্ণ আমি অৰ্থযুক্ত বা অৰ্থহীন কিমানটা শব্দ গঠন কৰিব পাৰি এইটো উলিয়াব লাগে। এতিয়া এইটো আমাৰ হৈছে আমাৰ সিলেকশন কৰিব কৈছে। সিলেকশন কৰিলে আমাৰ কি হয়, আমাৰ কম্বিনেশন মানে দল কৰিব লাগিব। এতিয়া চোৱা, আমি কি কৈছে দুটা স্বৰবৰ্ণ আৰু তিনিটা ব্যঞ্জন বৰ্ণ নিৰ্বাচন কৰিব পাৰি। তেতিয়া কিমান হ'ব আমাৰ ক'ৰ পৰা আমি তিনিটাৰ পৰা আমি আমাৰ স্বৰবৰ্ণ কেইটা আছিলে তিনিটা, তাৰ পৰা কেইটা নিৰ্বাচন কৰিব লাগে আমাৰ দুটা। তেনেহ'লে কিমান হ'ব 3 কম্বিনেশন 2 ইনটু আকৌ ব্যঞ্জন বৰ্ণ কেইটা 5টা, তাৰ পৰা কেইটা আমি নিৰ্বাচন কৰিব লাগে আমাৰ তিনিটা, তেনেহ'লে 3। এতিয়া আমি এইটো কিমান হ'ব উলিয়াম 3 2 3 minus 2 into 5 factorial 3 factorial 5 minus 3 কিমান হ'ব আমাৰ 3 2 কাৰণ ইয়াত 2 আছে আমি ইচ্ছা কৰোঁ 3 minus 2 আমাৰ 1 factorial 1 means আমাৰ 1। আকৌ এইটো 5 4 3 কাৰণ ইয়াত 3 আছে আমি 3তে ৰখি দিলোঁ 5 minus 3 আমাৰ 2 2 factorial আমাৰ 2 1 এইটো গ'ল কিমান হ'ল আমাৰ 3 5 15 আৰু 2ৰে এইটো আমাৰ কেঞ্চেল যায় পৰক 2 টাইম কিমান হ'ব 3 5 জাৰ 15 15 2 জাৰ আমাৰ কিমান হয় 30। আমি কিমান পালোঁ 30। তোমালোকে ভাবিছে ইয়াতে শেষ হ'ব বুলি, কিন্তু ইয়াত শেষ নহয় কাৰণ আমাৰ আৰু এটা আছে লাইন। আমাৰ মুঠতে এতিয়া স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ কেইটা আছিলে আমাৰ 5টা। এতিয়া আমি কেই প্ৰকাৰ মুঠতে দুটা স্বৰবৰ্ণ আৰু তিনিটা ব্যঞ্জন বৰ্ণ মিলাই আমাৰ কেইটা হ'ল 5টা হ'ল। তেনেকৈ আমি 5 প্ৰকাৰে আকৌ সজাব পাৰোঁ নহয়। 5টা বৰ্ণ সজাব পাৰি কিমান প্ৰকাৰে 5টা ব্যঞ্জন বৰ্ণ সজাব পাৰি ফেক্টৰিয়েল 5 প্ৰকাৰে। আমাৰ কেইটা আছিলে দুটা স্বৰবৰ্ণ আৰু তিনিটা ব্যঞ্জন বৰ্ণ, টোটেল কিমান হ'ল আমাৰ 5টা। তেনেহ'লে 5 প্ৰকাৰে সজাব ফেক্টৰিয়েল 5 হ'ব। তেতিয়া কিমান হ'ব আমাৰ ফেক্টৰিয়েল 5টা 5 into 4 into 3 into 2 into 1 5 into 4 20 20 3 60 60 into 2 কিমান হ'ল আমাৰ 120। আমাৰ ডাটাৰ শব্দটোৰ পৰা দুটা স্বৰবৰ্ণ আৰু তিনিটা ব্যঞ্জন বৰ্ণ লৈ গঠন কৰিব শব্দ সংখ্যা
মুঠ এতেকে মুঠ শব্দৰ সংখ্যা কিমান হ'ব আমাৰ সিলেকশন করলে আমি 30 পাইছিলো আকৌ 5 পৰকে হজাতে 120 তেনে 120 into 30 কিমান হয় আমাৰ 3600 এটো হৈছে আমাৰ आंसर এনেকে আমি উলিয়াব লাগে The next question to soa. Next question to soa ako. শ্ৰবৰ্ণবোৰ আৰু ব্যঞ্জনবোৰ একেলগে থকাকৈ ইকুৱেশ্যন শব্দটোৰ আটাইবোৰ বৰ্ণ ব্যৱহাৰ কৰি অৰ্থযুক্ত বা অৰ্থহীন কিমানটা শব্দ গঠন কৰিব পাৰি ইয়াত চোৱা আমাৰ কি আছে শব্দটো হৈছে আমাৰ ইকুৱেশ্যন প্ৰথমে প্ৰশ্নটো ভালকৈ চাই লোৱা ইয়াত বিন্যাস কৰিব লাগে নে দল কৰিব লাগে ইয়াত আমাক কি কৈছে শ্ৰবৰ্ণ আৰু ব্যঞ্জন একেলগে থকাকৈ ইকুৱেশ্যন শব্দটোৰ আটাইবোৰ বৰ্ণ ব্যৱহাৰ কৰি মানে এটো আমাক সজাই ল'বলৈ কৈছে আমাৰ ইয়াত সিলেক্ট কৰিবলৈ দিয়া নাই তেনেহলে আমাক এটো কি কৰিব লাগিব আমি বিন্যাস কৰিব লাগিব তেনে ইকুৱেশ্যন শব্দত আমাৰ শ্ৰবৰ্ণ কেইটা আছে এটা শ্ৰবৰ্ণ কেইটা আছে ই এ ইউ এ আই অ কিমান আছে আমাৰ 1 2 3 4 5 পাঁচটা আছে আকৌ ব্যঞ্জন বৰ্ণ আমাৰ কেইটা আছে কিউ টি এন মুঠতে তিনটা আছে এটা পাঁচটা স্বৰবৰ্ণক আমি পাঁচটা স্বৰবৰ্ণক সজাব পাৰি কিমান প্ৰকাৰ আমাৰ 5 প্ৰকাৰ তেনেহলে ফেক্টৰিয়েল 5 তেনে ফেক্টৰিয়েল 5 আমাৰ কিমান হ'ব 5 into 4 into 3 into 2 into 1 কিমান 120 আকৌ আমাৰ স্বৰ ব্যঞ্জন বৰ্ণ কেইটা আছিল আমাৰ তিনটা ব্যঞ্জন বৰ্ণক সজাব পাৰি ফেক্টৰিয়েল 3 প্ৰকাৰে কিমান হ'ব 3 into 2 into 1 6 3 into 2 into 1 কিমান হ'ল ইনটু কৰিলে 6 আকৌ প্ৰশ্নটো কৈছে স্বৰবৰ্ণ আৰু ব্যঞ্জন একেলগে থকাকৈ ইকুৱেশ্যন শব্দটো আটাইবোৰ বৰ্ণ ব্যৱহাৰ কৰি অৰ্থযুক্ত কিমানটা আমি শব্দ গঠন কৰিব পাৰি আকৌ কৈছে স্বৰবৰ্ণ আৰু ব্যঞ্জনবোৰ একেলগে থকাকে স্বৰবৰ্ণবোৰ আৰু ব্যঞ্জন বৰ্ণবোৰ একেলগে থকাকে মানে ইয়াৰ স্বৰবৰ্ণ কিনি আমি ইয়াত থলো আৰু ইয়াত আমি ব্যঞ্জন বৰ্ণখিনি ৰাখিলো আমি এবাৰ এনেকৈ সজালো আকৌ কেতিয়াবা ব্যঞ্জন বৰ্ণটো আমি ইয়াত ৰাখি দিব পাৰো ইয়াত ব্যঞ্জন ইয়াত আমি স্বৰ তেনেহলে আমি কেই প্ৰকাৰে সজালো আমি দুই প্ৰকাৰে তেনেহলে আমাৰ কিমান হ'বগে দুটা স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ এটো তোমালোকক বুজাবৰ কাৰণে মই আঁকিছো এক্সামত বা কোৰ্টে লিখিব নালাগে ব্যঞ্জন বৰ্ণ একেলগে তেনেহলে এবাৰ এনেকৈ সজালো আৰু কেতিয়াবা ব্যঞ্জন বৰ্ণ আগত ৰাখিলো কেতিয়াবা স্বৰবৰ্ণ পিছত ৰাখিলো আকৌ কেতিয়াবা স্বৰবৰ্ণ আগত ব্যঞ্জন তেনেকৈ কেই প্ৰকাৰে আমি একেলগে ৰাখিলো দুই প্ৰকাৰে তেনেহলে কিমান হ'ল ফেক্টৰিয়েল 2 ফেক্টৰিয়েল 2 মানে আমাৰ কি 2 into 1 2 দেখে ইকুৱেশ্যন শব্দটোৰ পৰা পাব পৰা শব্দৰ সংখ্যা কিমান হ'ল আমাৰ মুঠ শব্দৰ সংখ্যা প্ৰথমে পাইছিলো আমি 120 তাৰপিছত 6 তাৰপিছত 2 মাল্টিপ্লিকেশ্যন প্ৰিন্সিপাল পুৰণৰ বিধি মতে কিমান হ'ল 120 into
240 আকৌ 240 into 6 140 এইটো আমাৰ এনসাৰ ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম